Hello everyone. আমি আজি ডিসকাস কৰিম স্ট্যাটিক এমসিকিউ। আমি অলৰেডি সেট এ য'ত আমি 25টা কুৱেশ্যন ডিসকাস কৰিছো আৰু সেট বি টো আমি ডিসকাস কৰিছো তাতো 25টা কুৱেশ্যন ডিসকাস কৰিছো। যদি আপোনালোকে সেই ভিডিঅ' কেইটা চোৱা নাই তেতিয়াহ'লে তাৰ যিটো লিংক সেইটো মই ডেসক্ৰিপশ্যনত দি দিম, নহ'লে এই আই বাটনত ক্লিক কৰি পেলাই আপোনালোকে সেই ভিডিঅ' কেইটা চাব পাৰে। তো আজি আমি ডিসকাস কৰি আছো কি যে আমি লুচেন জিকে এখন লৈছো, তাৰ পৰা আমি যিখিনি এমসিকিউ পসিবল হয় তাৰ পৰা আমি এমসিকিউ কিছুমান কালেক্ট কৰিছো আৰু সেইখিনি আমি এতিয়া আজি ডিসকাস কৰিছো। ইয়াত বিভিন্ন ধৰণৰ টপিক থাকিব পাৰে, স্ট্যাটিক জিকে মিক্স থাকিব পাৰে ইয়াত। সো আজিও আমি 25টা কুৱেশ্যন আমি ডিসকাস কৰিম। আৰু ইয়াৰ যদি পিডিএফটো আপোনালোকক লাগে তেতিয়াহ'লে যিটো আমাৰ টেলিগ্ৰাম চেনেল আছে, টেলিগ্ৰামত গৈ পেলাই আপোনালোকে সাৰ্চ কৰিলে হ'ব দা এডুকা বুলি, নহ'লে আপোনালোকে ডেসক্ৰিপশ্যনত লিংক এটা আছে টেলিগ্ৰাম চেনেল বুলি, সেইটো তাত ডাইৰেক্ট ক্লিক কৰিলে আপোনালোকে টেলিগ্ৰাম চেনেললৈ গুচি যাব। তাৰ পৰা আপোনালোকে এইটো ডাউনলোড কৰি ল'ব, যিমানবিলাক আমাৰ পিডিএফ থাকে মই তাতে শ্বেয়াৰ কৰি দিওঁ। সো আমি আহিছো ফাৰ্ষ্ট যিটো কুৱেশ্যন, একচুৱেলি এইটো 51 নম্বৰ কুৱেশ্যন। ইয়াত কৈছে বানাৰঘাটা নেশ্যনেল পাৰ্ক ক'ত আছে আমাক সেইটো দিছে, ইজ লোকেটেড ইন, ক'ত আছে আমাক সেইটো দিছে। কৰ্ণাটকা, কেৰেলা, তামিলনাডু আৰু গুজৰাট, এই চাৰিটাৰ ভিতৰত কোনটোত আছে? তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, কৰ্ণাটকাত আছে। সো আমি ইয়াৰ বিষয়ে অলপ চাই লওঁ যে বানাৰঘাটা নেশ্যনেল পাৰ্ক ইজ এ নেশ্যনেল পাৰ্ক নিয়েৰ বেংগলোৰত আছে। এইটো অবভিয়াছলি কৰ্ণাটকা, তো নিয়েৰ বেংগলোৰ ওচৰত আছে। সো 1970ত এইটো স্থাপন কৰা হৈছিলে। ইট কভাৰ্ছ ইয়াৰ যিটো এৰিয়া 260.5 কিলোমিটাৰ স্কোৱাৰ। যেনেকৈ আমাৰ কাজিৰঙা, আমাৰ যি কাজিৰঙা আছে, মানস আছে, তাৰ আমাৰ কিছুমান এৰিয়া আছে, তো ইয়াৰো ঠিক তেনেকৈ 260.5 কিলোমিটাৰ স্কোৱাৰ। এণ্ড হোষ্ট 10 ৰিজাৰ্ভ ফৰেষ্ট অফ দ্য এংকল ৰেঞ্জ। তো তাত কিছুমান কি আছে, 10খন ৰিজাৰ্ভ ফৰেষ্ট আছে। বানাৰঘাটা নেশ্যনেল পাৰ্ক ইজ প্ৰাইমেলি কভাৰ্ড উইথ ডেম ডিচিয়াছ টিক ফৰেষ্ট আছে। তাৰমানে তাত বেচিকেলি মানে যিবিলাক ফৰেষ্ট হয় এইবিলাক আপোনালোকে দেখিব, তাত গছবিলাক অলপ বেলেগ ডিজাইনৰ থাকে। ফেমাছ ফৰ ইজ টাইগাৰ এণ্ড লায়ন চাফাৰীজ। তো আপোনালোকে এলিফেণ্ট চাফাৰী কৰিছে হয়তো আমাৰ কাজিৰঙাত, হয়নে? সো ঠিক তেনেকৈ তাত টাইগাৰ চাফাৰী আছে, তাত লায়ন চাফাৰীবিলাক তাত আছে। সো এনেকুৱা নহয় যে আপোনালোকে সিংহটোৰ ওপৰত উঠি যাব, তো তাত চাফাৰীটো অলপ বেলেগ হয়। সো এয়া হৈছে আমাৰ কি বানাৰঘাটা নেশ্যনেল পাৰ্ক, অপশ্যন নম্বৰ এ। নেক্সট আহিছো কুৱেশ্যন নম্বৰ 52। ইয়াত কৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ৰিভাৰ্ছ অৰিজিনেটছ নিয়েৰ মহাবালেশ্বৰ। সো মহাবালেশ্বৰৰ ওচৰত কোনখন ৰিভাৰ উৎপত্তি হৈছে বা অৰিজিনেট হৈছে আমাক সেইটো দিছে। গোদাবৰী, তাপি, দেন কাবেৰী নে কৃষ্ণা, এই চাৰিখনৰ ভিতৰত কোনখন? সো ইয়াৰ উত্তৰটো আমাৰ কি হ'ব? অপশ্যন নম্বৰ ডি, কৃষ্ণা। ইয়াৰ বিষয়ে আমি অলপ চাই লওঁ। The Krishna River originates from the Mahabaleshwar range of the Western Ghat. Okay, Western Ghat, Eastern Ghat paise no, right? So Western Ghats in the Maharashtra, India. The river embarks on a remarkable 1400 kilometer journey. So tar mane actually length to mane. So it traverses through the Indian states of Maharashtra, Karnataka, then Telangana, then Andhra Pradesh. So yeblagor a saikon state par hoi pelai ki goise, he noikon goise. It ultimately merges into Bay of Bengal. So Bay of Bengal কি হয়তো merge হৈ যায় at the town of Krishnapatnam. তো মানে তাত সেইখন টাউনত মানে Bay of Bengal সেইটো কি হৈ যায়, merge হৈ যায়। সো আমি যদি মেপখন যদি চাওঁ, এইখন হৈছে আমাৰ কমপ্লিট ইণ্ডিয়াখন। আপোনালোকে দেখিছে তলৰ ভাগটোৰ কথা কোৱা হৈছে ইয়াত, মানে আমাৰ যদি অলপ আমি যদি চাউথৰ ফালে যাওঁ, তো চাউথৰ ফালে এইখন হৈছে তো কৃষ্ণা ৰিভাৰ, এইখন হৈছে আমাৰ কৃষ্ণা ৰিভাৰ। আপোনালোকে দেখিছে ইয়াত। সো এইটো লাষ্টত গৈ পেলাই এনেকৈ আহি পেলাই এইটো কি হ'ব, বে অফ বেংগলত এইটো কি হৈ যাব, মাৰ্জ হৈ যাব। এইটো হৈছে অভাৰভিউ অফ কৃষ্ণা ৰিভাৰ। 53 নম্বৰ কুৱেশ্যন কৈছে দ্য লংগেষ্ট অভাৰলেণ্ড টানেল ইজ ইন। যিটো আমাৰ অভাৰলেণ্ড টানেল, তাৰমানে আমাৰ মাটিৰ ওপৰত থকা যিটো টানেল আছে, লংগেষ্ট টানেলটো ক'ত আছে আমাক সেইটো দিছে। জাৰ্মানী, ফ্ৰান্স নে স্পেইন নে ছুইজাৰলেণ্ড, ক'ত আছে আমাক সেইটো দিছে। এইটো হৈছে অপশ্যন নম্বৰ ডি, ছুইজাৰলেণ্ডত আছে। ইয়াৰ বিষয়ে যদি আমি অলপ চাওঁ, এইটো হৈছে গোথাৰ্ড বেছ টানেল বুলি কোৱা হয়। একচুৱেলি ইজ এ ৰেলৱে টানেল থ্ৰু দ্য এলপছ ইন ছুইজাৰলেণ্ড। তো যিটো টানেলৰ কথা ইয়াত কোৱা হৈছে তাৰ নামটো হৈছে গোথাৰ্ড বেছ টানেল। এইটো একচুৱেলি এটা ৰেলৱে টানেল হয়, তাৰমানে তাৰ মাজতে কি হয়, ৰেলৱে মানে ৰেল লাইন মানে ট্ৰেইন যায়। ইট অপেন ইন জুনৰ 2016, এইটো কি হৈছিলে, অপেন হৈছিলে, ইনগ্ৰেশ্যন কৰা হৈছিলে। এণ্ড ফুল ছাৰ্ভিচ ষ্টাৰ্ট হৈছিলে ডিচেম্বৰৰ পৰা। তাৰপিছত উইথ এ ৰুট লেংথ অফ, তাৰ যিটো লেংথ একচুৱেলি সেইটো হৈছে 57.09 কিলোমিটাৰ। আৰু এইটো হৈছে ৱৰ্ল্ডৰ আটাইতকৈ লংগেষ্ট ৰেলৱে এণ্ড ডিপেষ্ট ট্ৰেফিক টানেল এণ্ড ফাৰ্ষ্ট ফ্লেট ল' লেভেল ৰুট থ্ৰু দ্য এলপছ। চ' মেইনলি ইয়াত আমি জানিবলগীয়া কথাটো হৈছে যে এইটো হৈছে ৱৰ্ল্ডৰ লংগেষ্ট ৰেলৱে টানেল, একচুৱেলি অভাৰলেণ্ড টানেল হৈছে। ইয়াৰ ডিষ্টেঞ্চটো হৈছে 57.09 কিলোমিটাৰ। 54 নম্বৰ কুৱেশ্যন আমাক সুধিছে যে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ, যিটো আমি শ্বৰ্ট ফৰ্মত লিখিব পাৰোঁ ICJ, দ্য প্ৰাইমেৰী জুডিচিয়েল ব্ৰাঞ্চ অফ দ্য ইউনাইটেড নেশ্যনছ। তো একচুৱেলি এইটো ইউনাইটেড নেশ্যনৰ এটা ব্ৰাঞ্চ হয়। আমি অলপ চাম এতিয়া ক'ত আছে আমাক সেইটো দিছে। তো দা হগত আছে, নেডাৰলেণ্ডত আছে নে ষ্টকহোলমত আছে, অশ্লো নৰৱেত আছে নে পেৰিছ ফ্ৰান্স। এইকেইখন গোটেইখন কেপিটেল হয়। নেডাৰলেণ্ডৰ কেপিটেল হগ হৈ গ'ল, ছুইডেনৰ কেপিটেল ষ্টকহোলম হৈ গ'ল, নৰৱে কেপিটেল অশ্লো হৈ গ'ল, ফ্ৰান্সৰ কেপিটেল পেৰিছ। তো এইবিলাক আপোনালোকে নোট কৰি যাব পাৰে, নহ'লেও PDF আপোনালোকে পাই যাব বাৰু।
সো ইয়াৰ আনসাৰটো হৈছে অপশন নাম্বাৰ এ দা হগত আছে এটো নেদাৰল্যান্ডত আছে আমি অলপ চালে মানে কি হ'ব যে যেটো আইসিজে তাৰ মানে ইন্টাৰনেশনাল কোৰ্ট অফ যেটো জাস্টিস যেটো আমাক কোৱেশ্চন সুধিছে হেতু 1945 ত কি কৰা হৈছিল এস্টাব্লিশ কৰা হৈছিল ইউনাইটেড নেশনৰ এটা পাৰ্ট হয় যেটো আমি ইউএন বুলি আমি যেটো লিখো চাৰ্টাৰ এণ্ড ষ্টাৰ্টেড ৱৰ্কিং এপ্ৰিলত 1946 ৰ পৰা তেওঁলোকে কাম কৰিব ষ্টাৰ্ট কৰিলে সো বেসিক্যালি 1945 ত এস্টাব্লিশ হৈছিল আমি হেতু মনত ৰাখিব লাগিব ইট ইজ দা প্ৰিন্সিপাল জুডিশিয়েল অৰ্গান অফ দা ইউনাইটেড নেশনছ সিচুৱেটেড এট দা পিস প্যালেস ইন দা হগ সো মেইনলি ইয়াত কোড আছে এটো হগত আছে তাৰ কামটো কি আমি হেতু চাব লাগিব ই সেটেলস লিগেল ডিসপিউট যিবিলাকৰ আমাৰ কানুনি যিবিলাক ডিসপিউট হয় হয়নে মাজত যেটো মত ভিন্ন মত হয় বিটুইন ষ্টেটৰ মাজত হৈ গল বা গিভছ এডভাইজৰী অপিনিয়ন তো এখিনি তেওঁলোকে কেনেকৈ সলভ কৰিব সেই সমস্যাবিলাক তেওঁলোকে কেনেকৈ সমাধান কৰিব সেইবিলাকৰ ওপৰত তেওঁলোকে কি দিয়ে নিজৰ সাজেশন দিয়ে হয়নে ইন accordance with international law on legal questions referred to it by authorized United Nations organs and specialized agencies so এটোৱে তেওঁলোকে এইবিলাক এডভাইস দিবলৈ বা তেওঁলোকে সাজেশন দিবলৈ নিজৰ তেওঁলোকৰ এজেন্সি আছে মানে স্পেশালাইজ কিছুমান অৰ্গান আছে সেইবিলাকৰ থ্ৰুদি তেওঁলোকে কি কৰে এইবিলাক মানে সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰে Question number 55 কৈছে বহুত ফেমাস হয় দা কুল্লু ফল্ক ডান্স হয়নে যেটো আমি মানে নাতি বুলি কোৱা হয় নাতি দা কুল্লু ফল্ক ডান্স হয় এটা ৰিসেন্টলি এন্টাৰ্ড দা গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত এটো কি হৈছে তেওঁলোকে নামৰ অন্তৰ্ভুক্তি হৈছে ইট ইজ এ পপুলাৰ এটো বহুত আগতে হৈছে একচুয়ালি ইট ইজ এ পপুলাৰ ডান্স ফৰ্ম অফ কাৰ এটো ডান্স ফৰ্ম হয় আমাক হেতু দিছে সিকিমৰ হয় তামিলনাডুৰ হয় নে হিমাচল প্ৰদেশ নে কেৰালা কাৰ হয় এই চাৰিটাৰ ভিতৰত তো ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ সি হিমাচল প্ৰদেশ অবভিয়াসলি কুল্লু মানালী কোম্পাইছ হিমাচল প্ৰদেশ সো এটো হৈছে নাতি তাৰ মানে যেটো কুল্লু ফল্ক ডান্স তাৰ কথা কোৱা হৈছে এন intriguing dance form belonging to Himachal Pradesh was officially listed largest folk dance in the world. এটো কি বুলি কোৱা হয় largest folk dance in the world in terms of the number of dancers তাৰ মানে বহুত কিছুমান নাম মানে তাত যি সকলে ডান্স কৰে তাত সংখ্যাটো বহুত বেছি মানে 11 মান মানুহে ডান্স কৰে তাত হেতুই in the Guinness Book of World Records in nearly 2016 on January তাত মানে কি হৈছে এটো ৰেকৰ্ড কৰা হৈছিল This folk dance is also said to consist of different forms that includes মানে কিছুমান ফৰ্ম বিলাক বেলেগ বেলেগ থাকে যেনেকৈ এতিয়া আমাৰ বিহু নাচৰ বহুত বেলেগ এতিয়া জুবিনদাৰ প্ৰগ্ৰামত বহুত কিছুমানে বেলেগ বেলেগ কৈ নাচে কিছুমানে বোকাত নাচে পানীত জপিয়াই পুখুৰীত নাচে তো সবৰে ফৰ্ম বিলাক ডান্স ফৰ্ম বিলাক বেলেগ বেলেগ সো ইয়াতো ঠিক ডান্স ফৰ্ম বিলাক বেলেগ বেলেগ আছে হয়নে তো ইয়াত কি আছে মহাসুবি নাথি আছে বা আমাৰ সিমাউৰি নাথি আছে লাহাউলি নাথি আছে সেৰাজি নাথি আছে সো কাছৌৰি নাথি আছে তাৰপিছত চহাৰি নাথি আছে বা কিন্নাউৰি নাথি এটসেট্ৰা সো ইয়াৰ যিবিলাক ডান্স ফৰ্ম সেই ডান্স ফৰ্ম বিলাক বেলেগ বেলেগ আলটিমেটলি ডান্সটো এটাই কিন্তু তাৰ ষ্টাইলটো একচুয়ালি বেলেগ বেলেগ সো আমি আৰু যদি চাও আপোনালোকে দেখিছে পিকচাৰখনত এটো হৈছে কি নাতি ডান্স এনেকে ডান্স ফৰ্মটো ট্ৰাই কৰা হয় দেখিছেনে ডান্স ফৰ্ম বিলাক বেলেগ বেলেগ আমি ইয়াত দেখিছো ইয়াৰ তেওঁলোকৰ যিবিলাক কষ্টিউম হয় যিবিলাক সাজপাৰ সেইবিলাকো বেলেগ বেলেগ কনৰি নাতি ইজ পাৰফৰ্ম ডিউৰিং দা অনসেট অফ নিউ ফেষ্টিভেলছ কুল্লু নাতি ইজ মোষ্ট পাৰফৰ্ম ডিউৰিং দা দশেৰা ফেষ্টিভেল যেনেকৈ দশেৰা হয় মানে শিৱ বাদাৰ নাতি ইজ পাৰফৰ্ম ডিউৰিং শিৱৰাত্ৰি সো এইবিলাক বেলেগ বেলেগ যিবিলাক ডান্স ফৰ্ম থাকে এইবিলাক বেলেগ বেলেগ অকেজনত তেওঁলোকে কি কৰে ডান্স ফৰ্মটো পাৰফৰ্ম কৰে শিৱৰাত্ৰিত শিৱৰাত্ৰি যি হয় শিৱৰাত্ৰিত শিৱ বাদাৰ নাতি এনেকে পাৰফৰ্ম কৰে সো সবতে ইয়াত বেলেগ বেলেগ হয় নেক্সট হৈছে আমাৰ কোৱেশ্চন নম্বৰ 56 who has authored the book title this unique land মানে ইউনিকয়েড লেট এটো হৈছে কি কোনে লিখিছে আমাক হেতু দিছে ষ্টৰিজ ফ্ৰম ইণ্ডিয়াজ ফল্ট লাইনছ এখন বহুত এখন ফেমাস বুক হয় একচুয়ালি কোনে লিখিছে প্ৰণয় ৰয় লিখিছে নে বৰখা দত্ত লিখিছে নে অৰ্ণৱ গোস্বামী লিখিছে নে সাগৰিকা ঘোষে লিখিছে সো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ বি বৰখা দত্ত এতিয়া আমি চাও বৰখা দত্ত কোন হয় একচুয়ালি যিখন আমাৰ বুকখনৰ কথা কৈছে সেই বুকখন একচুয়ালি হৈছে সিক্ৰেটস এণ্ড লাইজ ইটস torments and triumphs and its heroes and villains তো মেইনলি এটো মানে সাহসিকতাৰ এখন কি হয় মানে এখন কিতাপ হয় কিয় হয় কাৰণ যিগৰাকী যিগৰাকী লিখিছে বৰখা দত্ত তেওঁ একচুয়ালি ইণ্ডিয়াছ বেষ্ট নোন জাৰ্নালিষ্ট হয় আৰু ইণ্ডিয়াছ ফল লাইনছ ৰান ৱাইফ এণ্ড টিম বৰখা দত্ত ইজ এন ইণ্ডিয়ান টেলিভিছন জাৰ্নালিষ্ট এণ্ড কমিউনিষ্ট সি ৱৰ্কছ এনে তেওঁলোকে যি এনডিটিভিৰ যি এডিটৰ তেওঁ একচুয়ালি আপোনালোকে দেখিছে অৰ্ণৱ গোস্বামী আছে তাত হয়নে সো এনডিটিভিৰ যি এডিটৰ একচুয়ালি কনসাল্টিং এডিটৰ তেখেত হয় সো হেতু কাৰণে তেখেতে হেতু হিচাপে কাম কৰিছে তো হেতু কাৰণে তেওঁ এখন বুকখন লিখিছে দিস ইউনিকয়েড এখন লেণ্ড ষ্টৰিজ ফ্ৰম ইণ্ডিয়াজ ফল্ট লাইনছ Next is me question number 57. The National Energy Conservation Day is celebrated every year. তো আমাকে পিকচাৰখন দেখিছে National Energy Conservation Day. তো এনাৰ্জি আমি কনজাৰভেশ্যন কৰিব লাগে সেলিব্ৰেটেড প্ৰত্যেক বছৰ আমি সেলিব্ৰেট কৰো 20 মাৰ্চত নে 7 এপ্ৰিল নে 5 জানুৱাৰী নে 14 ডিসেম্বৰ সো আমি কেতিয়া কৰিলো 14 ডিসেম্বৰ কৰো অপচন নম্বৰ ডি
নেশ্যনেল এনাৰ্জি কনজাৰ্ভেশ্যন ডে ইজ চেলিব্ৰেটেড এনুৱেলি অন ডিচেম্বৰ 14ত আমি কৰোঁ আমি কিহৰ কাৰণে কৰোঁ যে আমাৰ যিটো এনাৰ্জি যিটো ইম্পৰ্টেঞ্চ হয়নে লাগিলে সেইটো যি এনাৰ্জিয়ে নহওক লাগিলে ইলেক্ট্ৰিচিটি এনাৰ্জি হৈ গ'ল বা যিকোনো এনাৰ্জিয়ে নহওক লাগিলে হয়নে চ' মানে সেই গোটেইখিনি শক্তি আমি কেনেকৈ কনজাৰ্ভ কৰিব লাগে কেনেকৈ সংৰক্ষণ কৰিব লাগে চ' আৰু যাতে আমি ভালকৈ যাতে কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটোৰ আমি সজাগতা আনিবলৈ এৱেৰনেছ কৰিবলৈ আমি কি কৰোঁ মানে এই দিনটো পালন কৰোঁ নেশ্যনেল এনাৰ্জি কনজাৰ্ভেশ্যন ডে এইমছ টু ৰেইজ এৱেৰনেছ এবাউট গ্ল'বেল ৱাৰ্মিং হৈ গ'ল তো আমি যেতিয়া অপচয় যেতিয়া কৰিম সেইবিলাকৰ আমাৰ বহুত ইম্পেক্ট হয় হয়নে আমাৰ পৰিৱেশত বহুতখিনি কি হয় তাত বেয়া ইম্পেক্ট এটা হয় ক্লাইমেট চেঞ্জ হৈ গ'ল এণ্ড এনকাৰেজ ইনিচিয়েটিভ টু কনজাৰ্ভ এনাৰ্জি ৰিচোৰ্চেছ নেক্সট আমি আহিছোঁ হোৱাট ইজ দ্য কাৰেঞ্চি অফ পেৰু পেৰু আমাৰ আমি গোটেইখিনি মানে কেপিটেল আৰু গোটেইখিনি পাম ইয়াত কাণ্ট্ৰি কেপিটেল আৰু আমাৰ কি কাৰেঞ্চি তো পেৰুৰ যিটো কাৰেঞ্চি সেই কাৰেঞ্চিটো কি হয় ন'ভ' চ'ল নে গুণা নে লেভ নে ৰিয়েল তো ইয়াৰ উত্তৰটো কি হ'ব এইটো হৈছে অপশ্যন নাম্বাৰ এ ন'ভ' চ'ল বুলি কোৱা হয় পেৰুৰ এইটো আমাৰ কাৰেঞ্চি যেনেকৈ আমাৰ ইণ্ডিয়ান কাৰেঞ্চি ৰুপিজ তাৰপিছত আমাক সুধিছে কুৱেশ্যন নম্বৰ 59 মোহিনীআট্টম ইজ এ ক্লাছিকেল ডান্স ফৰ্ম অফ ক্লাছিকেল ডান্স ফৰ্ম আমাৰ কেইটা আছে টোটেল আপোনালোকে কমেণ্ট কৰিব কেইটা আছে আৰু কি আছে কেইটা আছে আৰু কি আছে আপোনালোকে কমেণ্ট কৰিব চ' আমি গোটেইখিনি জানিব লাগিব যে কেইটা আছে কি আছে আৰু ক'ৰ হয় চ' মোহিনীআট্টমটো ক'ৰ হয় কেৰেলাৰ হয় নে কৰ্ণাটকা নে তামিলনাডু নে উৰিষ্যা ক'ৰ হয়তো তো এইটো হ'ব আমাৰ কেৰেলা অপশ্যন নাম্বাৰ এ চ' মোহিনীআট্টম ইজ এ ক্লাছিকেল ডান্স ফৰ্ম ডেট অৰিজিনেট কেৰেলাৰ পৰা এইটো অৰিজিনেট হৈছে ইট ইজ ওৱান অফ দ্য 8 ক্লাছিকেল ডান্স তো আমি গম পালোঁ যে 8টা আছে আপোনালোকে কমেণ্ট কৰি জনাব যে কি আছে Mohiniyattam literally interpreted as a dance of Mohini, the celestial entity of Hindu mythology. So actually, it was Sri Krishna Mohini actually. The classical solo dance form of Kerala. So it was solo dance or solo performance. Individually dance kore. Some of the famous Mohiniyattam dancers কিছুমান আছে আমি আমাৰ কোৱেশ্চন কেতিয়াবা আহে যে এইজন কোনটো ডান্স ফৰ্মৰ লগত ৰিলেটেড বা কেতিয়াবা এনেকুৱা আহে যে এইজন কোনটো আৰ্ট ফৰ্মৰ লগত ৰিলেটেড সো আমি এটো কি হ'ব সো আমি চাই লওঁ যে মোহিনীআট্টম ডান্সাৰ কিছুমান আছে তেওঁ কালামাদ্দলম জি কল্যাণী কুট্টি আম্মা ডক্টৰ বিজয়থিমালা বালি আৰু ডক্টৰ পদ্মা সুব্ৰমণ্যম সো এই তিনজন আমাৰ বহুত ফেমাস হয় আমাৰ মোহিনীআট্টমৰ লগত ৰিলেটেড Next time issue question number 60. Lisbon is the capital city of which of the following European countries? So Lisbon capital hoy, car capital hoy. Spain or hoy ne Turkey hoy ne Portugal or hoy ne Greece or hoy. So your to ki hobo your to option number C. Portugal or capital hoy se ki Lisbon. Lisbon. Next time I say question number 61. Caracas is the capital city of which of the following countries? Kun khonor country capital hoy se Caracas. To yara ma say Venezuela ne Colombia ne Ecuador ne Bolivia. So your to hoise option number A Venezuela. Venezuela hoise capital mane Venezuela capital hoise Caracas. Next hoise amar etu WWF dekise World Wildlife Fund. World Wildlife Fund which of the following is used as a logo of the Worldwide Fund for Nature. To nature লগত related আৰু এটো আমাৰ এটা logo এটা use কৰিছো আপুনি এখন দেখিয়ে গম পাইছে এটো কি হ'ব lion panda camel deer এটো কি হয় এটো হৈছে আমাৰ panda তো ইয়াৰ উত্তৰটো কি হ'ব option number B. So WWF's giant panda logo etu ketia originate hoise mane eta pandar pra originate hoisile panda to naam ase Chi Chi that had been transferred from Beijing Zoo to London Zoo. So Beijing or pra mane China pra London le etu ki koa hoisile transfer kora hoisile tar naam to hoise Chi Chi mane panda to naam. So in 1958 etu transfer kora hoisile so etu karone mane tar pra etu logo to originate hoise. The Worldwide Fund for Nature is an international non-governmental organization. To etu mane governmental logot kono relation nai etu non-governmental hoy 1961 or etu স্থাপন কৰা হৈছিলে আৰু ইয়াৰ হেডকোৱাৰ্টাৰ কোড আছে ইয়াৰ হেডকোৱাৰ্টাৰ আছে আমাৰ একচুয়ালি সুইজাৰল্যান্ডত আছে ৰু মাভাৰ্নে আৰু গ্লেন মানে এটো জায়গাডখৰ নাম একচুয়ালি মেইনলি এটো আমাৰ কোৱেশ্চনটো হ'ব কি সুইজাৰল্যান্ডত আছে সো আমাক আহিব পাৰে ইয়াৰ ফুল ফৰ্মটো কি হেটো আহিব পাৰে আৰু আমাৰ যেটো হেডকোৱাৰ্টাৰ এই হেডকোৱাৰ্টাৰটো কোড আছে আমি এটো মনত ৰাখিব লাগিব তাৰ পিছত হৈছে এটো ওয়াংখেডে ষ্টেডিয়াম কোড আছে ওয়াংখেডে ষ্টেডিয়াম চেন্নাইত আছে নে নিউ দিল্লীত আছে মুম্বাইত আছে নে কলকাতা বহুত ফেমাস হয়নে গম পাই সবেটো গম পায় তো এটো আছে মুম্বাইত আছে অপচন নাম্বাৰ সি The Wankhede ground in Mumbai is among India's largest cricket venues. So that apnke cricket khelu tat hoye thake was the site of the 2011 World Cup match. So 2011 mane ji tat hoisile World Cup match hoisile tate hoisile. It is owned and operated by Mumbai Cricket Association and is home ground of the Mumbai Indians. To mainly era ki hoy to tate mane kune suasita kore Mumbai Cricket Association that ki kore suasita kore ei jikhon stadium ase. Question number 64 কৈছে Wadia Institute of Himalayan Technology Geology is located at. So এটো হৈছে কি Wadia Institute of Himalayan Geology কোড আছে আমাক হেতু দিছে তো জিওলজি লগত ৰিলেটেড ভূ বিজ্ঞানৰ লগত ৰিলেটেড দাৰ্জিলিংত আছে লেহত আছে মসুৰীত আছে নে আমাৰ দেহৰাদুনত আছে সো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি দেহৰাদুনত আছে ইয়াৰ বিষয়ে আমি অলপ চাই লৈছো দিস ইজ এন অটোনমাস ইনষ্টিটিউশন অফ ডিপাৰ্টমেন্ট অফ সায়েন্স এণ্ড টেকনলজি
তো অবভিয়াছলি জিঅ'লজি মানে ভূবিজ্ঞানৰ লগত ৰিলেটেড হয়নে যিটো ফৰ্মত আমি শ্বৰ্ট ফৰ্মত আমি DST বুলি কওঁ which came into being 1968 আহিছিলে আৰু ইয়াৰ যিটো aim বা vision তেওঁলোকে কিহৰ হতে কামটো কৰে application of emerging knowledge about the art process for fostering sustainable development and secured living in the Himalayan region. So Himalayan region যেটো আছে আমি জিওগ্ৰাফিত পঢ়িছো হিমালয়ৰ যেটো ৰিলিজন আছে তাত মানে ৰিজন আছে যেটো অংশ আছে তাত যাতে ভালকৈ বাস কৰিব পাৰে মানে বিভিন্ন কথা আহিব তাত মানে কিছুমান ডিজাস্টাৰ মেনেজমেন্টৰ কথা আহিব মানে তো তাত মানে সিকিউৰ লিভিং হ'ব লাগে মানে মানুহখিনি বাস কৰিলে মানে সিকিউৰ হ'ব লাগে সো হেতু কথা তাত তেওঁলোকে হেবিলাকৰ ওপৰত ৰিসাৰ্চ কৰে আৰু বা সাস্টেইনেবল ডেভেলপমেন্ট কেনেকৈ আমি আৰু ডেভেলপমেন্ট কৰিব পাৰো কিন্তু যাতে আমি ফিউচাৰ জেনাৰেশনৰ কাৰণে আমি যাতে সংৰক্ষণ কৰিব পাৰো হেবিলাক আমি চাব লাগিব তাৰপিছত আমাক সুধিছে দা হোলি শ্ৰাইন অফ বদ্ৰীনাথ আপোনাক মই এইটো কৈছিলো একচুয়ালি এইটো এবাৰ যে বদ্ৰীনাথ যেটো হোলি শ্ৰাইন অফ বদ্ৰীনাথ ক'ত আছে লেহত আছে লাডাখত আছে নে উত্তৰ প্ৰদেশ নে উত্তৰাখণ্ডত আছে ইয়াৰ উত্তৰ হ'ব উত্তৰাখণ্ড অপচন নম্বৰ ডি বদ্ৰীনাথ হৈ গ'ল কেদাৰনাথ হৈ গ'ল হয়নে ইয়াৰ বদ্ৰীনাথ অৰ বদ্ৰীনাৰায়ণ টেম্পল বুলি আমি কম হয়নে এইটো ফেমাস টেম্পলত পৰিব ইজ এ হিন্দু টেম্পল হয় আৰু লৰ্ড বিষ্ণু ভগৱান বিষ্ণু কি কৰে উৎসৰ্গা কৰা হয় It is situated in the town of Badrinath in Uttarakhand, India আছে উত্তৰাখণ্ডত আছে এটো মানে কোড আছে আমাক আহিব পাৰে আৰু যি 108টা যি দিব্য দেশাম আছে তাৰ ভিতৰত এটো এটা মানে 108টা দিব্য দেশামত মানে কি কৰা হয় এই গোটে 108টা মানে লৰ্ড বিষ্ণু কি কৰা হয় উৎসৰ্গা কৰা হয় সো 108টাৰ ভিতৰত এটো এটা holy shrines for Vaishnavas who is worshipped as মানে Badrinath the temple is located in কোনটো হিলত আছে গঢ়ৱাল হিল বহুত ইম্পৰ্টেন্ট গঢ়ৱাল হিলত আছে tracks in Chamoli district along the banks of Alakananda river তো কোন এখন আৰু এটা কোৱেশ্চন আহিছিলে যে কোনখন ৰিভাৰৰ সাইডত আছে বদ্ৰীনাথ টেম্পল তো এটো হ'ব কি Alakananda river it is one of the চাৰ ধাম pilgrim sites তো চাৰ ধাম আছে আমাৰ মানে চাৰিটা ধাম আছে তো তাৰ ভিতৰত এটো এটা এটো মই ৰাখিব চাৰ ধাম নেক্সট আমি আহিছো যি আমাৰ এটা এৱাৰ্ড দিয়া হয় একচুয়ালি এটো বৰলাভ এৱাৰ্ড বুলি দিয়া হয় এটো কোনটো ফিল্ডত দিয়া হয় একচুয়ালি এই এৱাৰ্ডটো আমাৰ ৰিসেন্টলি দিয়া হৈছিলে এগ্ৰিকালচাৰ হৈ গ'ল স্পেস সায়েন্স হৈ গ'ল লিটাৰেচাৰ হৈ গ'ল এডুকেশ্যন হৈ গ'ল সো এটো কোনটো ফিল্ডত দিয়া হয় এই কোৱেশ্চনটো আহিছে একচুয়ালি ৰিসেন্টলি এটো ক'ত দিয়া হয় এটো দিয়া হৈছে এগ্ৰিকালচাৰ দিয়া হয় এটো এগ্ৰিকালচাৰ এণ্ড এনভায়ৰনমেন্টৰ লগত ৰিলেটেড সো দা এৱাৰ্ড এটো আমাক কি মানে ক্ৰিয়েট কৰা হৈছিলে 1972 আৰু নেমড ইন অনাৰ অফ এগৰাকী ব্যক্তি আছিলে যিজনে নোবেল বঁটা পাইছিলে নৰমেন ই বৰলাভ বুলি কোৱা হয় তেখেতৰ নামতে এই যেটো এৱাৰ্ড এটো ৰখা হৈছিলে ইট কেৰিজ এ কেছ অফ 5 লাখ টকা তাত দিয়া হয় গোল্ড মেডেল তাত দিয়া হয় আৰু এটাখন সাইটেশন থাকে এনেকৈ লিখা থাকে তাত মানে Indian agriculture scientist Dr. Swati in Odisha has been honored with the Norman A2 award তেখেতক দিয়া হৈছিলে third Indian to receive the prestigious award after Aditi Mukherjee এটা সব কোনে কোনে পাইছিলে আমি হেতু চাব লাগিব Aditi Mukherjee পাইছিলে 2012 চনত এই এৱাৰ্ডটো পাইছিলে তাৰ পিছত ডক্টৰ স্বাতীয়ে পালে 2023 চনত মানে 2023 চনৰ কাৰণে কোনে পালে ডক্টৰ স্বাতীয়ে পালে সো দুগৰাকী হৈ গ'ল she became the Mahalingam Govindarajas 2022 এটা সব এতিয়া যি আৰু এজন আছে মহালিংগম গোবিন্দৰাজ 2022 চনত তেখেতে পাইছিলে তো তিনজন হৈ গ'ল টোটাল আমাৰ ইন্ডিয়াৰ পৰা তিনজনে পাইছে নায়ক এফেক্টিভলি নোন এজ বিহানা দিদি তো মানে নায়ক মানে কাৰ কথা কোৱা হৈছে ইয়াত নায়ক মানে হৈছে আমাৰ যি আমাৰ ডক্টৰ স্বাতি নায়কৰ কথা কোৱা হৈছে একচুয়ালি সো তেখেত হৈছে কি এফেক্টিভলি নোন এজ বিহানা দিদি অৰ সিড লেডি বাই দা লোকেল কমিউনিটিজ সো আমি ইয়াত মনৰ ৰাখিবলগীয়া কথাবিলাক কোনবিলাক যে এক নম্বৰ কথা হ'ল যে এইটো এৱাৰ্ডটো কোনটো ফিল্ডত দিয়া হয় হেতু হৈছে আমাৰ কি এগ্ৰিকালচাৰ আৰু কোনে কোনে পাইছে আমাৰ ইন্ডিয়াৰ পৰা কোনে কোনে পাইছে ইন্ডিয়াৰ পৰা আমাৰ তিনিজনে পাইছে হেতু মই ৰাখিব কোনে কোনে পাইছিলে হেতু আমাৰ ইম্পৰ্টেন্ট আৰু ৰিসেন্টলি যদি কোনবাই পাইছে 2023 ৰ কাৰণে তেওঁলোকে পাইছে বহুত ইম্পৰ্টেন্ট এতিয়া আহিছো আমি which of the following country capital currency are mismatched মানে কান্ট্ৰি আছে এফালে আছে কান্ট্ৰি দেন এফালে আছে কি আমাৰ ক্যাপিটাল কাৰ মিসম্যাচ হৈছে আমাক হেতু দিছে লাটভিয়া ৰিগা লেটস নে কোসোভো কৃষ্ণা ইউৰোপ তাৰমানে এটো সব এখন আছে কান্ট্ৰি এখন আছে ক্যাপিটাল এটো হৈছে কারেন্সি তো কোনটো খেলিমেলি হৈছে আমাক হেতু দিছে যেনেকৈ আছে মৰক্কো কান্ট্ৰিখন তাৰছত ৰিবাট মানে দিৰহাম মানে দিৰহাম যেটো আমাৰ কারেন্সি কাটাৰ দোহা আৰু পেসো এটা কাৰ খেলিমেলি হৈছে কোনটোৰ খেলিমেলি হৈছে আমাক হেতু দিছে সো কাটাৰৰ খেলিমেলি হৈছে কাটাৰ দোহা পেসো এটো হ'ব নালাগে এটো কি হ'ব লাগে যে কাটাৰৰ ক্যাপিটালটো ঠিকই আছে দোহা কিন্তু কাটাৰি ৰিয়াল হ'ব লাগে যেটো কারেন্সি এটো হৈছে কি আমাৰ কারেন্সি এটো মই মন ৰাখিব ক্যাপিটাল কারেন্সিৰ ওপৰত এটা কোৱেশ্চন পাবই আৰু ফিলিপাইনছৰ কি হয় মেনু মানে মানিলা হয় আমি পাইছো যে হেডকোৱাৰ্টাৰ থাকে ফিলিপাইনছৰ এডিবি এছিয়ান ডেভেলপমেন্ট বেংক হয়নে তাৰ হেডকোৱাৰ্টাৰ ক'ত আছে মানিলাত আছে ফিলিপাইনছত আছে হয়নে সো যি আমাৰ ফিলিপাইনছ আৰু মানিলা আৰু পেসো এই পেসোটো হৈছে কি কারেন্সি কাৰ কারেন্সি ফিলিপাইনছৰ কারেন্সি আৰু ফিলিপাইনছৰ ক্যাপিটাল হৈছে মানিলা ঠিক আছে
Next আহিছো আমি question number 68. Madrid is the capital of Madrid কাৰ capital ডেনমাৰ্কৰ হয় নেদাৰলেণ্ডৰ হয় স্পেইনৰ হয় নে অষ্ট্ৰিয়াৰ হয় সো এইটো capital হ'ব কাৰ সি obviously স্পেইনৰ capital হয় Madrid. Next আমি আহিছো question number 69. Bihari Puraskar is a literary award instituted by এইটো যেটো award হয় Bihari Puraskar এইটো কোনে দিয়ে actually হেটো আমাক সুধিছে সৰস্বতী সম্মানে দিয়ে নে সম্পৰ্ক ফাউণ্ডেশ্যনে দিয়ে নে মহেশ হাষ্টৰজী ফাউণ্ডেশ্যনে দিয়ে নে কে বিৰলা ফাউণ্ডেশ্যনে দিয়ে এটা কোনে দিয়ে আমাক হেতু দিছে সো ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ ডি একচুয়ালি কে বিৰলা ফাউণ্ডেশ্যন আমি অলপ চাই লওঁ যেটো বিহাৰী পুৰস্কাৰ ইজ এ লিটাৰী এৱাৰ্ড হয়নে মানে এইটো আমাৰ যি সাহিত্যিক সাহিত্যৰ ক্ষেত্ৰত দিয়া হয় ইনষ্টিটিউট বাই কে বিৰলাই 1991 ত যেটো ফাউণ্ডেশ্যন আছে কে বিৰলা ফাউণ্ডেশ্যন তেওঁলোকে এইটো মানে ষ্টাৰ্ট কৰিছিলে 1991 ত The award is one of the 3 literary awards instituted by K.K. Birla Foundation in 1991. The award is named after the famous Hindi poet Bihari and is awarded is an outstanding work published in Hindi. So মানে আপুনি যদি হিন্দীত কিবা যদি ভাল কাম কৰিছে হিন্দীত যদি আপুনি কিবা লিখা উলিয়াইছে বা আপুনি যদি ৰাজস্থানীত যদি কিবা মানে লিখি উলিয়াইছে মানে তো তেতিয়া হলে আপুনি মানে যোৱা 10 বছৰ যদি আপুনি তেনেকুৱা ভাল কাম কৰিছে মানে হিন্দীত বা ৰাজস্থানীত যদি আপুনি উলিয়াইছে তেতিয়া হলে আপোনাক এই এৱাৰ্ডটো দিয়া হ'ব হেতু ইয়াত কোৱা হৈছে ইট কেৰিজ এ চিটেশন থাকে এখন লিখা থাকে আৰু এটা প্ৰাইজ মনি থাকে আৰু 2.5 লাখ আপোনাক ইয়াত দিয়া হয় নেক্সট আমি আহিছো মীনাক্ষী টেম্পল মীনাক্ষী টেম্পল কোড আছে মীনাক্ষী টেম্পল বিজয়নগৰম আছে অন্ধ্ৰ প্ৰদেশত আছে নে মহাৰাষ্ট্ৰত আছে নে অমৃতসৰত আছে পাঞ্জাব নে মদুৰাইত আছে তামিলনাডু সো এইটো কোড আছে এটো আছে অপচন নম্বৰ ডি মদুৰাই তামিলনাডুত আছে মদুৰাই তামিলনাডু আমি অলপ চাই লও এটো মীনাক্ষী টেম্পল ইজ এ হিষ্টৰিক হিন্দু টেম্পল হয় এটো একচুয়ালি যি আমাৰ সাউথৰ ফালে আছে আমাৰ যি এখন ভাইগাই ৰিভাৰ বুলি আছে তো তাৰ হেফলে সাউথৰ ফালে আছে তামিলনাডু ইন্ডিয়া It is যি আমাৰ গডেছ মীনাক্ষী একচুয়ালি গডেছ মীনাক্ষী মানে হৈছে একচুয়ালি যি সতী শিৱৰ যি ওয়াইফ হয় যি সতী বা শক্তি বুলি কওঁ এ ফৰ্ম অফ শক্তি একচুয়ালি মানে আৰু শিৱৰ বেলেগটা নাম হৈছে সুন্দৰেশ্বৰা আৰু মীনাক্ষী হৈছে আমাৰ সতী তো তেখেতক একচুয়ালি মীনাক্ষীক উৎসৰ্গা কৰি এই টেম্পলটো আছে এখানে নামটো আছে মীনাক্ষী টেম্পল The temple is at the center of the ancient temple city of Madurai তো এটো কোড আছে এটো কৈছে আপুনি যদি যাব পাৰে Tamil Sangam literature with the goddess temple mentioned in 6th century CE text. So mainly ইয়াত যেটো মানে ইমানটো হতিকাত 6th century এটো কি কৰা হৈছিল তাত মানে আপোনালোকে হেতু টাইমত এটো বনোৱা হৈছিল মানে এইবিলাকৰ তাত 6th century যিবিলাক তাত লিখা আছিল তাত যিবিলাক ইনস্ক্ৰিপচন আছে যিবিলাক তাত পুথি আছে পুৰণা তাত সেইবিলাকত ইয়াৰ নামটো উল্লেখ আছে At কৈছে which national park is only floating park in the world edu question to ahiye thake aru bahut common question so Kebul Lamjau National Park ne Sundarban National Park ne Madhav National Park ne Al Shahid National Park so here to obviously option number A Kebul Lamjau National Park hoy so it is the only floating national park ta mane ekhon panir majot ase aru float kori ase to only floating national park in the world etu sabo গোটেই পৃথিৱীৰ ভিতৰত অকল এখনেই আছে দা কেবুল লামজাও নেশ্যনেল পাৰ্ক কোড আছে এখন আছে লোকটাক লেক এটা লেক আছে আৰু লেকটোৰ মাজত এখন কি আছে এখন নেশ্যনেল পাৰ্কখন আছে আৰু এটো হৈছে আমাৰ কি ইজ দা লাষ্ট নেচাৰেল হেবিটেট অফ দা সাংগাই মানে হৈছে কি যে এটা ডিয়েৰ আছে তাৰ মানে এটা হৰিণা তাক সাংগাই বুলি কোৱা হয় একচুয়ালি সবৰ এটা ভেৰাইটিজ থাকে মানে স্পেচিছ বিলাক সো এটো তাৰ নামটো হৈছে মানে এটা সাইন্টিফিক নাম এলডি মানে ৰিচিভাস এলডি সো এটো মেইনলি এখন আছে মণিপুৰত আছে কেবুল লামজাখন কোড আছে মণিপুৰত আছে তো আপোনাক যদি খুদে সাংগাইখন কোড পোৱা যায় সাংগাইটো কোড পোৱা যায় যেটো আমাৰ ডান্সিং ডিয়েৰ বুলি তাক কোৱা হয় সেই সাংগাইটো কোড পোৱা যাব তেতিয়া হলে আমাৰ এখনত কেবুল লামজাৰ পোৱা হ'ব আৰু কেবুল লামজাখন কোড আছে মণিপুৰত আছে this is the last natural habitat of the bro altered on antlered deer যেটো আমি সাংগাই মই আপোনাক কৈছো ডান্সিং ডিয়েৰ অফ মণিপুৰ সো হেতু only and only তাতে পোৱা যায় এটো বস্তু যেটো সাংগাই বুলি কৈছো লোকটাক লেক is the largest freshwater lake in the northeast India গোটেই নৰ্থ ইষ্টৰ ভিতৰত গোটেই আমাৰ যি গোটেই নৰ্থ ইষ্টৰ ভিতৰত যি এটাই আছে লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক কি হয় এতে হয় লোকটাক লেক আৰু তাৰ মাজতে কি আছে নেশ্যনেল পাৰ্কখন আছে যিখন হৈছে আমাৰ কি কেবুল লামজাও নেশ্যনেল পাৰ্ক Northeast India is famous for the আমাৰ যি ফ্লোটিং ওভাৰ ইট হেতু মই কলো যে তাৰ ভিতৰত কি আছে নেশ্যনেল পাৰ্কখন ফ্লোট কৰি আছে Next আমাৰ হৈছে question number 72 which national park is also known as the last home of the Hangul and Kashmiri stag So eto national park khonok ki boli jana jay boli koise last home of Hangul ba Kashmir stag mane last tar hetu bostu poa jay to eto ki hobo Dasigam National Park hoy gol ba Govindasagar Wildlife Sanctuary ba Corbett National Park ne Sundarban National Park so ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ A actually যেটো হৈছে আমাৰ Dasigam National Park so Dasigam National Park আছে জম্মু এণ্ড কাশ্মীৰ আৰু তাত আমাৰ যি Hangul এটা কাশ্মীৰ ষ্টেগ আমি ইন্টাৰনেট সাৰ্চ কৰি দেখিব তাৰ পিকচাৰখন মই দেখাম বাৰু ইয়াতে আছে এখন
সো এখন হৈছে কি হাংগুল অৰ কাশ্মীৰ ষ্টেট বুলি কোৱা হয় একচুৱেলি সো সেইটো বস্তু অকল তাতে পোৱা যায় দ্য নেম লিটাৰেলি ষ্টেণ্ডছ ফৰ দ্য 10 ভিলেজেছ যিটো আমি দেখিছোঁ যে দশিগাম মানে কি গাঁও মানে আমি জানো যে গ্ৰাম মানে কি গাঁও হয় তো দশি মিনছ কি দ তো দখন গাঁও বুজাইছে একচুৱেলি সেই নামটোৱে which could be in memory of the 10 villages that were relocated in order to create the park সো মানে আগতে সেইডোখৰ জেগাত 10খন গাঁও আছিলে তো গাঁওকেইখনক বেলেগ ঠাইলৈ লৈ গ'ল আৰু তাত নেশ্যনেল পাৰ্কখন তেওঁলোকে কি কৰিলে ক্ৰিয়েট কৰিলে সেইকাৰণে মানে সেই 10খন গাঁওখনক মানে এটা সন্মান জনাবলৈ এই নামটো এনেকৈ আছে যে দশিগাম নেশ্যনেল পাৰ্ক এইটো প্ৰটেক্টেড এৰিয়া আছিলে 1910 চনলৈকে কিন্তু নেশ্যনেল পাৰ্ক হ'ল 1981 চনত নেক্সট আমাক কৈছে which is the largest river island in India এইটো আমি জানো ইয়াৰ উত্তৰটো হৈছে আমাৰ মাজুলী হৈছে আমাৰ কি যে লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন ইণ্ডিয়া একচুৱেলি এইটো আগতে আছিলে যে আমি যদি চাওঁ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত এইটো আছে যে আছামছ মাজুলী এজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড বুলি পাম আমি হয়নে সো ইয়াৰ বিষয়ত আপোনালোকে সকলোৱে জানে ইয়াত 65খন সত্ৰ আছে মানে বৈষ্ণৱ ধৰ্মৰ ক্ষেত্ৰত যিখন সত্ৰ বুলি কোৱা হয় আৰু 2016 চনত অসম গভৰ্ণমেণ্টে কি কৰিছিলে এখন এই যিটো আইলেণ্ড হয় সেই আইলেণ্ডটোক ইণ্ডিয়াৰ প্ৰথম আইলেণ্ড ডিষ্ট্ৰিক্ট হিচাপে আমাৰ ডিক্লেয়াৰ কৰা হৈছিলে হয়নে সো এতিয়া আমাৰ এইটো মাজুলী আমাৰ ডিষ্ট্ৰিক্ট হয় ইট ইজ সাৰাউণ্ডেড বাই সুবানশ্ৰী ৰিভাৰ ইন দ্য নৰ্থ এণ্ড মেইন ব্ৰহ্মপুত্ৰ ৰিভাৰটো আমাৰ আছে নৰ্থৰ ফালে যদি আমি নৰ্থৰ ফালে যাওঁ সুবানশ্ৰী ৰিভাৰ আমি পাম তাৰপিছত স্প্লিট চেনেল ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন দ্য নৰ্থ ইষ্ট তো সেইটোৱে হৈছে আমাৰ গোটেইখন আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেমটো তাত আছে মানে আমি ইয়াৰ ওপৰত ডিছকাছ কৰিম বাৰু ৰিভাৰ ছিষ্টেমৰ ওপৰত আমাৰ নৰ্থ ইষ্টৰ ৰিভাৰ ছিষ্টেমৰ ওপৰত চ' মেইনলি আমি মাজুলীখনৰ কথাটো সকলোৱে জানেই চ' ইয়াত 2016ত কেতিয়া আমাৰ ডিষ্ট্ৰিক্ট মানে ডিক্লেয়াৰ কৰা হৈছিলে সেইটো আমাৰ ইম্পৰ্টেণ্ট আৰু আমাৰ হৈছে কি এইটো লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড Next, our question number 74. The book One Part Woman has been authored by whom? One Part Woman. এখন কি কিতাপ এখন হয় নন্দা দেৱী নে পৰুমাল মুৰুগান নে অৰুন্ধতী ৰয় আৰু গৌতম ভাটিয়া তো ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি পেৰুমাল মুৰুগান তো তেতিয়াহ'লে আমি অলপ চাই লওঁ ওৱান পাৰ্ট ওমেন ইজ দ্য ইংলিছ ট্ৰেন্সলেশ্যন অফ দ্য তামিল নভেল এখন আছে সেইখন হৈছে কি মাধুৰী ভাগানখন এখন তামিলত লিখা আছিলে চ' এখন ট্ৰেন্সলেট কৰিলে ইংলিছলৈ ওৱান পাৰ্ট ওমেন which means half male মানে আধা one part woman কি আধা male half female half male আধা মতা আধা মাইকী written by Perumal Murugan লিখিছিলে and translated by Aniruddham Vasudevan এতিয়া আমাক one part woman খনৰ কথা কৈছে সেইকাৰণে আমি আনসাৰটো ইয়াত কি দিছো Perumal Murugan দিছো ঠিক আছে সো একচুয়ালি তেওঁ এখন লিখিছিলে কিন্তু ট্ৰান্সলেট কৰা হৈছিল একচুয়ালি তো ট্ৰান্সলেট কৰিছিলে এইজনে Aniruddham Vasudevan এটো ইম্পৰ্টেন্ট Next, আমি আহিছো question number 75. Tadampa Tiger Reserve ক'ত আছে আমাক হেতু দিছে কোনখন ষ্টেটত আছে ইণ্ডিয়াৰ মিজোৰামত আছে নাগালেণ্ডত নে ত্ৰিপুৰা নে অৰুণাচল প্ৰদেশ ইয়াৰ উত্তৰটো হ'ব কি অপশ্যন নম্বৰ এ মিজোৰামত আছে বহুত ইম্পৰ্টেণ্ট আমাৰ নৰ্থ ইষ্টৰ ক্ষেত্ৰত সো এইটো হৈছে 1985 চনত দাম্পা ৱাইল্ড লাইফ চেঞ্চুৰী কি কৰা হৈছিলে মানে ক্ৰিয়েট কৰা হৈছিলে এজ এ ৱাইল্ড লাইফ চেঞ্চুৰী আছিলে বিগেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী আছিলে নৰ্থ ইষ্টৰ ভিতৰত তাৰপিছত এখন টাইগাৰ ৰিজাৰ্ভ হ'ল 1944 আমি ইয়াৰ গিটা আপোনালোকে চাই যাব প্ৰথমে টাইগাৰ ৰিজাৰ্ভ আছিলে একচুয়ালি তাৰপিছত 1985 এটো কি হৈ গ'ল ৱাইল্ড লাইফ চেঞ্চুৰী হৈ গ'ল It is located in the যি আমাৰ কোলাশিব ডিস্ট্ৰিক্ট আছে মানে তাৰ মিজোৰামৰ কোলাশিব ডিস্ট্ৰিক্ট তাত আছে এটো of the state and shares its border with Bangladesh so বাংলাদেশৰ বৰ্ডাৰ লগত এটো কি কৰে শেয়াৰ কৰে আমাৰ যিবিলাক বৰ্ডাৰ এৰিয়া বিলাক চাব যে ইন্টাৰনেশ্যনেল বাউণ্ডাৰী কোড আছে আমাৰ ষ্টেট বাউণ্ডাৰী কোনে কোনে শেয়াৰ কৰে সেইবিলাক বস্তু ইম্পৰ্টেণ্ট সেইবিলাক চাব আপোনালোকে সো আজি আমি 25টা কোৱেশ্চন ডিসকাস কৰিলো সো মই আশা কৰিছো আমি যি ডিসকাস কৰিলো আপোনালোকে ভালদৰে বুজি পাইছে আৰু যদি কাৰোবাৰ কিবা ডাউট থাকে আপোনালোকে মোক কমেন্ট কৰি জনাব আৰু যদি ভিডিওটো ভাল পাইছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কৰিব সো থ্যাংক ইউ এভৰিওয়ান থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড catch you in the next one